বিবাহ যিখন মাত্ৰ এটা নিয়ম হৈ নাথাকিল বৰঞ্চ হৈ পৰিল এটা উৎসৱ যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতলৈ আকৰ্ষিত কৰিলে যেতিয়া অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে আজীৱন এক হৈ থকাৰ প্ৰতিজ্ঞা লৈছিল সেয়া মাত্ৰ এখন বিবাহ নাছিল যিদৰে দ্য নিউ ইয়ৰ্ক টাইমছত লিখিছিল এয়া বিশ্বৰ সৈতে ভাৰতৰ সোণালী যুগৰ परिचय कराई दियार समय अंबानी परिवार के कुलभूषण अनंत अंबानी का विवाह सौभाग्यकांक्षिनी राधिका के साथ संपन्न हुआ এখন নব্য উদিত ভাৰত যে বিশ্বক দেখুৱাইছিল আস্থা আৰু উৎসৱ বিনম্ৰতা আৰু বৈভৱ কেনেদৰে একেলগে পালন কৰিব পাৰি এয়া কেৱল প্ৰেমৰ নহয় উত্তৰাধিকাৰৰো উৎসৱ আছিল মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত যি এতিয়া বিশ্বৰ সংবাদ শিৰোনামত আছে এনে এজন যুৱক যাৰ সপোন ইমান বিশাল যিমান গভীৰ তেওঁৰ আস্থা सनातन ने मुझे बहुत प्रेरणा दी आप अगर देखोगे तो आप बहुत रिलीजियस हैं जी भगवान जो भी है भगवान के कारण हम सब हैं অনন্ত আৰু ৰাধিকাৰ প্ৰেম কাহিনীয়ে যোৱা বৰ্ষৰ জুলাইত পাইছিল পূৰ্ণতা কিন্তু যিদিনাই দুয়োজনৰ মিলন হৈছিল সেইদিনাই এইটো স্পষ্ট হৈছিল যে দুয়োজনেই ইজনে সিজনৰ বাবেই জন্ম হৈছে Like my brother-in-law says that when he used to see my sister he had volcanoes and fountains going up in his heart I would say I have earthquakes and tsunamis going in my heart when I see Radhika. নিজৰ গভীৰ আধ্যাত্মিক চিন্তা অনুসৰণ কৰিয়েই আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনন্তই 2023 চনৰ ডিসেম্বৰত ৰাজস্থানৰ পবিত্ৰ শ্ৰীনাথজী মন্দিৰত ৰাধিকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল सनातन धर्म में विवाह को जीवन का सबसे महत्वपूर्ण संस्कार मानते हैं अनंत काल से विवाह व्यक्ति को समाज से धर्म से और आध्यात्म से जोड़ता है চনৰ 12 জুলাইৰ তাৰিখ ঠিক হোৱাৰ পাছতেই খুব ভাবি চিন্তি প্ৰস্তুতি আৰম্ভ কৰা হৈছিল এনেকুৱা এটা আয়োজন যি পৰম্পৰা আৰু ভব্যতাক এনেদৰে বান্ধি লওক যাতে প্ৰতিটো ৰীতিয়েই এটা মনোৰম স্মৃতি হৈ থাকি যায় যাতে বিশ্বৰ প্ৰখ্যাত লোকৰ সমাগম হয় কিন্তু যেতিয়া উৎসৱ আৰম্ভ হ'ল তেতিয়া অনন্তই নিজৰ প্ৰথম খোজটো দিলে সেৱাৰে বন্যপ্ৰাণীৰ ৰক্ষাৰ বাবে সমৰ্পিত অনন্তৰ মিছন বন্তাৰা This was my giving back to society. I started off small and then, as my grandfather said, dare to dream. So I dreamt and then I made it a reality. People ask me, when did Anant start Bantara? I don't think there's any start date. It's always just been in his heart. I've had the privilege of watching Anant and his team pour their hearts and souls into making this vision a reality. Anant, I will never be able to express how proud I am of you. প্ৰায় 3000 একর বিস্তীৰ্ণ সেউজ ভূমি বন্তাৰা আজি ভাৰতৰ সৰ্বাধুনিক আৰু বিশাল বন্যপ্ৰাণী আশ্ৰয় কেন্দ্ৰ হৈ পৰিছে যি কেৱল বিপদাপন্ন আৰু উদ্ধাৰ কৰা জীৱৰ সুৰক্ষিত ঠিকনাই নহয় অত্যাধুনিক গৱেষণা আৰু সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে पापा ने बोला कि अगर करना है तो दुनिया का सबसे अच्छा करिए অনন্তই ৰিলায়েন্স গ্ৰীণছত আয়োজিত প্ৰাক বিবাহ উদযাপনলৈ অহা 1200ৰো অধিক অতি বিশেষ অতিথিৰ অভূতপূৰ্ব আপ্যায়ন কৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা ডাঙৰ ডাঙৰ নেতা ব্যৱসায়ী আৰু বিখ্যাত লোকসকল যি অনন্তৰ চিন্তা আৰু সপোনৰ সৈতে এক হ'বলৈ আহিছিল অনন্তই নিজেই আগুৱাই গৈ তেওঁলোকক স্বাগতম জনাইছিল I would like to thank each and every one of you present here. I know everyone has made it to Jamnagar to make me and Radhika feel special. We are all honored and humbled to have all of you here.
গুজৰাটৰ আকাশৰ তলত যেতিয়া বিশ্বৰ দিগ্গজ আৰু দেশ বিদেশৰ ৰাষ্ট্ৰনেতাই বলিউড আৰু হলিউডৰ তাৰকাৰ সৈতে সমবেত হৈছিল তেতিয়া প্ৰতিটো সুৰ প্ৰতিটো তৰংগৰ গুঞ্জন সেই যুৱ জোৰাটোৰ বাবে প্ৰতিধ্বনিত হৈছিল কেইবাগৰাকীও প্ৰসিদ্ধ চেফে প্ৰস্তুত কৰিছিল অতুল্য সোৱাদৰ বিবিধ ব্যঞ্জন আৰু নিখাৰ তমসা ফালি গগন উজলাই তুলিছিল এক ভব্য ড্ৰোন লাইট শ্ব'য়ে প্ৰাগবিবাহ উৎসৱৰ সকলোতকৈ বিশেষ পল আছিল পপ আইকন ৰিহান্নাৰ প্ৰাইভেট কনচাৰ্ট 8 বছৰৰ পাছত সেইটো আছিল ৰিহান্নাৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰদৰ্শন होएगी रिहाना होएगी बियॉन्से साथी दा है रिहाना है बियॉन्से मुच्यते कर्म बंधने পিছে ইমান জাকজমকৰ মাজতো এই ভব্য প্ৰাগ বিবাহ উদযাপনত ভাৰতৰ মূল সংস্কাৰ ভক্তি আৰু সেৱাৰ আত্মা এক মুহূৰ্তৰ বাবেও অন্তৰ্ধান হোৱা নাছিল জামনগৰত আম্বানী পৰিয়ালে বিশেষ শিৱশক্তি পূজাৰ আয়োজন কৰিছিল বিগত কেইবা দশক ধৰি আম্বানী পৰিয়ালে যিটো পৰম্পৰা পালন কৰি আহিছে তাক অধিক আগুৱাই নি এই আপাহতে আম্বানী পৰিয়ালে স্থানীয় সমুদায়ৰ প্ৰতি সন্মান আৰু সেৱাৰ প্ৰদৰ্শন কৰি জামনগৰত ৫১,০০০ লোকৰ বাবে অন্ন সেৱাৰ আয়োজন কৰে मेरे दादी जामनगर के रहवासी है और मैं शादी इसलिए कर रहा हूँ क्योंकि उनका घर यहाँ है और हमारा भी हम गुजरात के हैं Jamnagar became the Karm Bhumi for my father and me, a place where we found our mission, passion and purpose. Jamnagar was a totally barren land. It was a desert 30 years ago. What you see now is the realization of Dhirubhai's dream. Reliance Foundation, যাৰ কাৰ্যবাহী সঞ্চালক অনন্ত আম্বানী নিজেই ইয়াৰ তৰফৰ পৰা ৰিলায়েন্স টাউনশ্বিপত 50টা অভাৱগ্ৰস্ত জোৰাৰ সামূহিক বিবাহো সম্পন্ন কৰোৱা হয় আম্বানী পৰিয়ালে এই কাৰ্য কেৱল আনুষ্ঠানিকতাৰ বাবে নহয় সম্পূৰ্ণ আত্মীয়তাৰ সংস্কাৰেৰে পালন কৰে আৰু প্ৰতিটো সৰু বৰ কথাৰ নিজেই তদাৰকো কৰে কেইসপ্তাহমানৰ পাছতেই অনন্ত আৰু ৰাধিকাৰ প্ৰায় 1200 প্ৰিয় বন্ধু আৰু পৰিয়ালৰ সদস্য এটা বিশেষ ব্যক্তিগত সমাৰোহত মিলিত হ'ল য'ত বেকষ্ট্ৰীট বয়জ ডেভিড গুইটা আৰু কেটি পেৰিৰ অনুষ্ঠানে সকলোকে মন্ত্ৰমুগ্ধ কৰে কিন্তু আম্বানী পৰিয়ালৰ সত্য মাৰ্গদৰ্শনকাৰী সিদ্ধান্ত হৈছে মানৱ সেৱাই মাধৱৰ সেৱা এই মনোভাৱেৰে বিয়াৰ দিন চমুচাপি অহাৰ লগে লগে অনন্ত আৰু তেওঁৰ পৰিয়ালে থিৰাং কৰিলে যে পৰৱৰ্তী 40 দিন একে লেথাৰিয়ে দৈনিক হাজাৰ হাজাৰ লোকে খাব পৰাকৈ ভোজনশালাৰ ব্যৱস্থা কৰা হওক এয়া কেৱল ভোজনৰ আয়োজনেই নাছিল নৃত্য আৰু সাংস্কৃতিক কাৰ্যসূচীও এই ভব্য বিবাহৰ গুৰুত্বপূৰ্ণ অংগ আছিল জামনগৰত গৰবান নৃত্যৰ পৰা আৰম্ভ কৰি তান্দিয়া নাইটলৈকে আৰু সকলোতকৈ স্মৰণীয় মুহূৰ্ত নীতা আম্বানীৰ মন পৰশা নৃত্য এগৰাকী মাতৃৰ স্নেহৰ সকলোতকৈ সুন্দৰ প্ৰতীক ৰাধিকাৰ নিজৰ কলা জীৱনৰ যাত্ৰা আম্বানী পৰিয়ালৰ ভাৰতীয় কলা আৰু সংস্কৃতিৰ প্ৰতি আঁকোৱালি লোৱাৰ পৰম্পৰাক আগুৱাই নিছে 2022 চনত ৰাধিকাই ভাৰতনাট্যমত নিজৰ আৰংগেট্ৰম প্ৰদৰ্শন কৰিছিল অনন্ত প্ৰতিটো খোজতে তেওঁৰ কাষত আছিল সেয়া আছিল ৰাধিকাৰ বছৰ বছৰ জোৰা সেৱা সাধনা আৰু সমৰ্পণৰ প্ৰতীক
বিয়াৰ মূল সমাৰোহ আৰম্ভ হোৱাৰ লগে লগে যেটো 6 দিন ধৰি চলিছিল আম্বানী আৰু মাৰ্চেণ্ট পৰিয়াল বিয়াৰ পৰম্পৰাগত ৰীতি-নীতি আৰু ভব্য আয়োজনত ব্যস্ত হৈ পৰিল প্ৰতিদিনেই দেখা পোৱা গ'ল সংস্কৃতি আৰু ভব্যতাৰ সুন্দৰ সমাহাৰ হলদি উৎসৱত আনন্দ আৰু ৰাধিকাৰ প্ৰেমৰ সৈতে হলদি শৃংগাৰ কৰোৱা হয় এটা পৰম্পৰা যি শুভ আৰু আশীৰ্বাদৰ প্ৰতীক ইয়াৰ পিছতে সংগীত সমাৰোহ ইয়াৰ মাজতে নিজৰ নাতি নাতিনীৰ সৈতে মঞ্চলৈ আহি নীতা আৰু মুকেশ আম্বানীয়ে অন্তৰ চুই যোৱা প্ৰদৰ্শন কৰিছিল আনহাতে পপ তাৰকা জাষ্টিন বিবাৰৰ প্ৰদৰ্শনে এই উদযাপন স্মৰণীয় কৰি তুলিছিল বলিউডৰ তাৰকাসকলে সংগীতৰ তালে তালে চমকপ্ৰদ প্ৰদৰ্শন কৰিলে যিদৰে অনন্তৰ ৰাজকীয় বৰযাত্ৰা ভব্য ৰূপত উলিওৱা হ'ল পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱী আৰু বিশেষ অতিথিসকলে সেই সময়খিনি স্মৰণীয় কৰি তুলিলে বৰযাত্ৰা সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে ৰাধিকাৰ মাকে অনন্তৰ বাবে এক আবেগিক আৰু অন্তৰস্পৰ্শী নৃত্য প্ৰদৰ্শন কৰে যিয়ে পৰম্পৰাক সন্মান জনাই আৰু সম্পৰ্কটোক অন্তৰংগতাৰে ভৰাই তুলিলে যিদৰে মুম্বাইৰ ৰাজপথবোৰ পোহৰেৰে উজলি আছিল তেনেকৈ বিয়াৰ থলিও জিলিকি উঠিছিল কাৰণ অতিথিৰ তালিকাখন বিশ্বৰ হল অফ ফেমতকৈ কোনো গুণে কম নাছিল এইখন আছিল এনে এখন বিয়া যিয়ে বিশ্বক ভাৰতলৈ লৈ আহিছিল আৰু ভাৰতক বিশ্বৰ আগত অতি গৌৰৱেৰে উপস্থাপন কৰিছিল বিয়ালৈ অহা অতিথিসকলৰ ভিতৰত আছিল বিশ্বৰ বহু প্ৰসিদ্ধ ব্যক্তি ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আৰু বৰিছ জনছন আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী জন কেৰী আৰু স্যামছাঙৰ মুখ্য কাৰ্যবাহী বিষয়া হান জং হি অনন্তৰ আন্তৰিকতা আৰু আকৰ্ষণীয় ব্যক্তিত্ব প্ৰতিটো সাক্ষাতত স্পষ্ট হৈ পৰিছিল বিশেষকৈ যেতিয়া তেওঁক আত্মবিশ্বাসৰ সৈতে এই বিশ্বৰ সেলিব্ৰিটিসকলৰ সৈতে মিলি যোৱা দেখা গৈছিল হলিউডৰ বিখ্যাত সেলিব্ৰিটি কিম আৰু খলি কাৰ্ডাছিয়ানৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল WWEৰ জন চিনাৰ দৰে গ্লোবেল তাৰকাই বিয়াখনৰ শোভাত নতুন মাত্ৰা দিছিল কিন্তু কেৱল এটা ভব্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈকে নহয় বহু তাৰকা এইভাবে আহিছিল যে অনন্তৰ সৈতে তেওঁলোকৰ আছে গভীৰ ব্যক্তিগত সম্পৰ্ক আমচি মুম্বাইৰ বুকুত প্ৰকৃত বিশ্ব সংগমৰ প্ৰতীক হৈ পৰিল এই বিয়াখন পৃথিৱীৰ ইমান বৈচিত্ৰ্যময় সেলিব্ৰিটিসকলে এনেদৰে এখন ভাৰতীয় বিয়াত একত্ৰিত হোৱাটো অভূতপূৰ্ব আছিল ই আছিল এক স্পষ্ট বাৰ্তা বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ আছিল আৰু ভাৰতে গৌৰৱেৰে নিজৰ সাংস্কৃতিক শক্তি আৰু আত্মাক বিশ্বৰ আগত তুলি ধৰিছিল এই ভব্য বিবাহ অনুষ্ঠান ভাৰতীয় পৰম্পৰাৰ সৈতে গভীৰভাৱে শিপাই আছিল জিঅ' ৱৰ্ল্ড চেণ্টাৰ যেন সম্পূৰ্ণৰূপে এক জীৱন্ত কাশীলৈ ৰূপান্তৰিত হ'ল এনে এক শ্ৰদ্ধাঞ্জলি যি সংস্কৃতি বিশ্বাস আৰু সৌন্দৰ্যৰ সংগমত পৰিণত হৈছিল নীতা আম্বানীয়ে কাশী ভ্ৰমণৰ পৰাই এই ধাৰণাটোৰ বাবে প্ৰেৰণা লাভ কৰিছিল তেওঁৰ তত্ত্বাৱধানত বিখ্যাত ঘাট ৰাজপথত দোকান পোহাৰ আৰু আধ্যাত্মিক পৰিৱেশৰ সজীৱ ৰূপত পুনৰ সৃষ্টি হৈছিল নাৱত কইনাৰ প্ৰৱেশৰ ফলত গংগাৰ যাত্ৰাৰ অনুভৱ হৈছিল আৰু হলঘৰৰ দেৱালবোৰ প্ৰাচীন মন্দিৰৰ দৰে সজোৱা হৈছিল ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ গৰিমা মৰ্যাদাপূৰ্ণ শ্ৰদ্ধাৰে এই বিয়াত প্ৰদৰ্শিত কৰা হৈছিল য'ত দ্বাৰকা পীঠৰ শংকৰাচাৰ্যৰ পৰা জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু আন বহু সাধুগুৰুৱে অনন্ত ৰাধিকাক আশীৰ্বাদ দিছিল আনকি সাজ পোছাকবোৰো আছিল ভাৰতীয়ত্বৰ অপূৰ্ব উদযাপন দেশৰ বৈচিত্ৰ্যময় ঐতিহ্যৰ প্ৰতি উৎসৰ্গিত এক সুন্দৰ পোছাকৰ আভাস অনন্তৰ শ্বেৰৱানীত লগোৱা এটা বিশেষ ব্ৰুচ তেওঁৰ প্ৰয়াত ককা ধীৰুভাই আম্বানীৰ ছবিৰ প্ৰতি উৎসৰ্গিত আছিল এটা সৌম্য কিন্তু অত্যন্ত আবেগিক ইংগিত যিয়ে সেই মহান উত্তৰাধিকাৰৰ কথা মনত পেলাই দিয়ে যাৰ ভাৰ এতিয়া
তেওঁৰ কান্ধত Whenever I see Anant, I see my father Dhirubhai in him. His same can do, will do, nothing is impossible attitude. And in Radhika, he has found an ideal life partner. বিয়াৰ অনুষ্ঠানটো স্বয়ং পবিত্ৰতা আৰু আনন্দেৰে ভৰা আছিল ইয়াৰ মাজতে কন্যা সন্তানৰ মহত্বক লৈ নীতা আম্বানীয়ে কোৱা আবেগিক কথাই উপস্থিত থকা বহু লোকৰ চকু সেমেকাই তুলিছিল स्त्री पूजनीय है, वो जननी है, वो अन्नपूर्णा है, वो सुख, समृद्धि और ऐश्वर्य लाती है। इसलिए हम धरती को माँ कहते हैं, नदिया को माँ कहते हैं और भारत को भी भारत माँ कहते हैं। ভাৰতত কোনো অনুষ্ঠান বিশেষকৈ বিবাহৰ দৰে পবিত্ৰ অনুষ্ঠান পূৰ্বপুৰুষৰ আশীৰ্বাদ অবিহনে সম্পূৰ্ণ হোৱা বুলি গণ্য কৰা নহয় শুভ আশীৰ্বাদ অনুষ্ঠানৰ গৰিমা অধিক বৃদ্ধি পালে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ইয়াত অংশগ্ৰহণ কৰে আড়ম্বৰপূৰ্ণ আদৰণিৰ মাজতে আহি মোদীয়ে মণ্ডপলৈ গৈ অনন্ত আৰু ৰাধিকাক আশীৰ্বাদ দিয়ে তেওঁৰ উপস্থিতি কেৱল আনুষ্ঠানিকতা বা ব্যক্তিগত সম্পৰ্কৰ বিষয় নাছিল বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত ৰিলায়েন্সৰ গুৰুত্বপূৰ্ণ ভূমিকাক দিয়া স্বীকৃতিৰ চিন আছিল এনে এটা পৰিয়াল যি কৰ্মসংস্থাপন দিয়ে সমৃদ্ধি আনে আৰু দেশৰ নিৰ্মাণত অৰিহণা যোগায় আৰু অনন্ত হৈছে সেই নতুন প্ৰজন্মৰ প্ৰতীক যাৰ আছে বিশাল সপোন দেখা আৰু কাইলৈৰ ভাৰত গঢ়াৰ সাহস Anant in Sanskrit means that which has no end. It means infinite. And I see infinite potential in Anant. मैं अनंत में अनंत शक्ति देखता हूँ অনন্ত ৰাধিকাৰ বিয়াখন যেন হৈ পৰিল ভাৰতৰ কাহিনী ভাৰতৰ বাবে ই এক বৃহৎ ব্ৰেণ্ডিং কচৰতৰ দৰে আছিল এই মহা আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোৰ ওপৰতে নিবদ্ধ হৈ আছিল সমগ্ৰ পৃথিৱীৰ দৃষ্টি ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হ'ল যে ভাৰতেও বিশ্বৰ ডাঙৰ ডাঙৰ অনুষ্ঠানসমূহ মহান ৰূপত আয়োজন কৰিব পাৰে সমৃদ্ধি আৰু সম্ভাৱনাৰ দেশ হিচাপে ভাৰতৰ ভাৱমূৰ্তি আৰু অধিক শক্তিশালী কৰি তুলিছিল হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিলে ক্ষুদ্ৰ মজলীয়া ব্যৱসায় শক্তিশালী হ'ল আতিথ্য আৰু সেৱা খণ্ডৰ বৃহৎ লাভ হ'ল অনুষ্ঠান শেষ হোৱাৰ পাছতেই এইবাৰ আহিল গ্ৰেণ্ড ৰিচেপশ্যন অৰ্থাৎ মংগল উৎসৱ যিটো জিঅ' ৱৰ্ল্ড চেণ্টাৰত আয়োজন কৰা হৈছিল প্ৰায় ১৪,০০০ অতিথি এই ভব্য সন্ধিয়াৰ অংশ আছিল যিটো আম্বানী পৰিয়ালৰ বিশ্বজনীন সম্পৰ্কৰ প্ৰমাণ দিয়ে অনন্তই প্ৰতিজন অতিথিক আন্তৰিকতাৰে আদৰণি জনাইছিল যিয়ে তেওঁৰ আতিথ্য আপ্যায়নৰ স্পষ্ট আভাস দিছিল বিখ্যাত সংগীতজ্ঞ এ.আৰ. ৰেহমানে অতিথিসকলৰ সৌজন্যত পৰিৱেশন কৰিছিল বিশেষ কনচাৰ্ট উৎসৱমুখৰ পৰিৱেশৰ মাজতো আম্বানী পৰিয়ালে পাহৰি যোৱা নাছিল সেই সকল লোকক যিসকলৰ কষ্ট আৰু পৰিশ্ৰমে এই অনুষ্ঠানটো সম্ভৱ কৰি তুলিছিল অনুষ্ঠানৰ শেষত এক বিশেষ আভাৰ সমাৰোহৰ আয়োজন কৰা হয় য'ত পৰ্দাৰ আঁৰত দিনে নিশাই কাম কৰা হাজাৰ হাজাৰ কৰ্মচাৰী শিপিনী আৰু সেৱা প্ৰদানকাৰীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰা হয় मेरे भाई बहन माता पिता समान लोग यहाँ आए हुए हैं इनका मैं तहे दिल से शुक्रिया करना चाहता हूँ इनके कारण हम सब मेरे भाई मेरी बहन माता पिता हम सब सुरक्षित रहते हैं और हमारा घर एकदम अच्छा रहता है সংস্কাৰৰ লয়ত উদ্যত খোজৰ সৈতে অনন্ত আৰু ৰাধিকাক নিজৰ নতুন জীৱন আৰু নতুন ঘৰত স্নেহ আৰু সংস্কাৰৰ সৈতে স্বাগতম জনোৱা হয়
শতিকাৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ বিয়াখন শেষ হ'ল যদিও অনন্ত আৰু ৰাধিকা আম্বানীৰ মিলনৰ প্ৰকৃত ভাৱনা এতিয়াহে লাহে লাহে সন্মুখলৈ আহিছে। বিয়াৰ পাছত অনন্ত আৰু ৰাধিকাৰ জীৱনৰ এক ডাঙৰ মাইলৰ খুঁটি হৈ পৰিল বন্তাৰাৰ আনুষ্ঠানিক উদ্বোধন। এই বিশেষ অনুষ্ঠানৰ গুৰুত্ব আৰু বাঢ়িল যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বন্তাৰালৈ আহিল। সেৱাৰ মনোভাৱ কেৱল আয়োজনতে সীমাবদ্ধ নাছিল। অনন্ত আম্বানীৰ নেতৃত্বত লোৱা পদক্ষেপসমূহতো ই গভীৰভাৱে শিপাই আছিল। তেওঁ 150 কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰা কৰিলে। গাঁওবাসীৰ সৈতে হাতে হাত ধৰি খোজত খোজ মিলাই যাত্ৰা কৰিলে যাতে মানুহৰ মাজত পৰিৱেশ সুৰক্ষা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰি। প্ৰয়াগৰাজত যেতিয়া কুম্ভমেলা আৰম্ভ হৈছিল তেতিয়া অনন্ত ইয়াৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিল। ৰিলায়েন্স ফাউণ্ডেশ্যনে তীৰ্থযাত্ৰীসকলৰ সেৱাৰ বাবে বিশেষ ব্যৱস্থা কৰিছিল। যদিও এই ভব্য বিবাহৰ এবছৰ হৈ গ'ল তথাপিও ইয়াৰ স্মৃতি অন্তিম আতচবাজিৰো বহু আগলৈ জীয়াই থাকিব। প্ৰতিটো অৰ্থতে দুই আত্মাৰ এই মিলনে এটা গৌৰৱময় বাৰ্তা দি গ'ল যে যেতিয়া ভাৰতে উদযাপন কৰে তেতিয়া সমগ্ৰ বিশ্বই সেই আনন্দত নাচি উঠে।